জুবিন গাৰ্গৰ মৃত্যুৰ তৃতীয় শুনানি সম্পন্ন হ'ল। অমৃত প্ৰভাৰ পাছতে এইবাৰ আন 3 অভিযুক্তই পালে অধিবক্তা। অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গ নোহোৱাকৈয়ে নতুন বছৰত ভৰি দিলে অসমবাসীয়ে। সেই হত্যাকাণ্ডৰ তদন্ত ক্ষিপ্ৰগতিত কৰি দোষীক কঠোৰ শাস্তি দিয়া হ'ব বুলি ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। সেই প্ৰক্ৰিয়াৰ বাবে ৰৈ আছে অসমবাসী। ইয়াৰ মাজতে শনিবাৰে তৃতীয় শুনানি সম্পন্ন হ'ল ঘটনাটোৰ। পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে 17 জানুৱাৰী। শ্যামকানু সিদ্ধাৰ্থ শেখৰজ্যোতি গোস্বামীয়ে নিজাববীয়াকৈ নিয়োগ কৰিলে অধিবক্তা। শ্যামকানু মহন্তৰ হৈ এডভোকেট আহিছে, আজি সুসৰিৰে আছে আমাৰ কোৰ্টত। তেওঁলোক মই জনামতে কলকাতাৰ পৰা আহিছে। তেওঁলোকে আজি বেইল পিটিশ্যন ফাইল কৰা নাই, কিন্তু সময় লৈছে। তেওঁলোকে কৈছে যে কিছুমান ডকুমেণ্ট তেওঁলোকে পোৱা নাই, যদিও তেওঁলোকে পেন ড্ৰাইভটো পাইছে চাৰ্জশ্বিটৰ, কিন্তু ডকুমেণ্ট কিছুমান পোৱা নাই। আৰু ডকুমেণ্ট নোপোৱাৰ কাৰণে তেওঁলোকে সময়টো লৈছে আৰু আদালতে সেই মৰ্মে সময় দিছে। বেইল পিটিশ্যন ফাইল কৰিছে অমৃত প্ৰভা, সন্দীপন গাৰ্গ, পৰেশ বৈশ্য আৰু যিজন আছিলে সেইকেইজন। এই 3জনৰ হৈ সন্দীপন গাৰ্গ আৰু যি 2জন নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য, তেওঁলোকৰ হৈ DLS যিটো আমাৰ আইন সেৱা প্ৰাধিকাৰী আছে, তেওঁলোকেই বেইল ফাইল কৰিছে। আৰু অমৃত প্ৰভাৰ হৈ জনক ভূঞা নামৰ আপোনালোকে জানেই, তেওঁ বেইল ফাইল কৰিছে। চাৰ্জ ফ্ৰেমৰ শুনানি হ'ল অমৃত প্ৰভাৰ। মাত্ৰ এজন চৰকাৰী অধিবক্তা আছিল এই শুনানি প্ৰক্ৰিয়াত, যাৰ বাবে বহু অসুবিধা হৈছে বিচাৰ প্ৰক্ৰিয়া চলোৱাত। সিদ্ধাৰ্থৰ হৈ কলকাতাৰ পৰা অনিল মিশ্ৰই গোচৰত অংশ লৈছিল ভিডিঅ' কনফাৰেন্সত। শ্যামকানুৰ অধিবক্তাও কলকাতাৰ। সন্দীপন গাৰ্গ, নন্দেশ্বৰ বৰা, পৰেশ বৈশ্যৰ হৈও দাখিল কৰা হৈছে জামিন আবেদন। পৰৱৰ্তী শুনানিত জামিন আবেদনৰ শুনানি হ'ব। নেক্সট ডেট দিছে আপোনাৰ 17 জানুৱাৰী। 17 জানুৱাৰীত হ'ব। কিন্তু এইটো কথাও ক'লো যে আপোনালোকক আমাৰ যিজন আছে সন্মানীয় চৰকাৰী অধিবক্তা, তেওঁ কৈছে ছাৰ 17 তাৰিখে মই কৰিব নোৱাৰোঁ, কাৰণ ইমান ডাঙৰ কেছ মই কৰিব নোৱাৰোঁ। সেইকাৰণে আমি বাৰে বাৰে কৈ আহিছোঁ চৰকাৰক যে আপোনালোকে এটা টীম দিয়ক। আপোনালোকৰ মাধ্যমতে আমি গম পাইছোঁ যে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে আমি দিম, কিন্তু কেতিয়া দিব, কি কৰিব, 6 তাৰিখে দিব, কিন্তু এজন PP দিলে নহ'ব। আমি বাৰে বাৰে কৈছোঁ এটা টীম লাগিব, এটা ভাল টীম লাগিব, নট লেছ দেন 10-12জন মানুহ তাত থাকিব লাগিব। চৰকাৰী অধিবক্তা পৰ্যাপ্ত নোহোৱাৰ বাবে গোচৰটোত অভিযুক্তসকল সাৰি যোৱাৰ সম্ভাৱনা প্ৰকট হৈছে বুলি শংকা ব্যক্ত কৰিছে অধিবক্তাই। চৰকাৰে অতি সোনকালেই চৰকাৰী অধিবক্তা নিয়োগ কৰিব লাগে ঘটনাটোৰ তদন্তত। গৰিমা গাৰ্গেও চৰকাৰী অধিবক্তাক সহায় কৰিব পৰাকৈ নিজাকৈ অধিবক্তা নিয়োগ কৰিছে। শেখৰ গোস্বামীয়ে S কলিতা নামৰ অধিবক্তা নিয়োগ কৰিছে। অমৃত প্ৰভাৰ জামিন আবেদনক লৈ অধিবক্তাই আদালতত যুক্তি দৰ্শালে, কিন্তু চৰকাৰী অধিবক্তাই জামিন গ্ৰাহ্য নকৰিবলৈ আদালতত আবেদন জনাব পৰৱৰ্তী শুনানিৰ দিনা। শ্যামকানু মহন্তই নিয়োগ কৰা অধিবক্তাজন ৰাজদীপ বেনাৰ্জী। শনিবাৰে সন্দীপন আৰু পৰেশ বৈশ্যৰ জামিন আবেদন কৰিলে জিলা আইন প্ৰাধিকাৰীৰ অধিবক্তাই। পৰৱৰ্তী শুনানিত জিলা আইন প্ৰাধিকাৰীৰ অধিবক্তাই জামিন আবেদন দাখিল কৰিব নন্দেশ্বৰ বৰাৰো। আদালতত সংৰক্ষিত ৰাখিলে জামিন আবেদনৰ ৰায়। গৰিমা শইকীয়াই নিজাববীয়াকৈ নিয়োগ কৰিছে প্ৰদীপ্ত তালুকদাৰ নামৰ এজন অধিবক্তা, যিজনে চৰকাৰী অধিবক্তাক জুবিন গাৰ্গৰ হত্যাৰ গোচৰত সহযোগ কৰিব। সিদ্ধাৰ্থ শৰ্মাৰ মহাবীৰ একুৱা নামৰ পানীৰ কোম্পানীটো বাজেয়াপ্ত কৰিবলৈ আদালতত SITৰ আবেদন। সিদ্ধাৰ্থ শৰ্মাৰ আয় বহিৰ্ভূত সম্পত্তিৰ অংশ আছিল ফেক্টৰীটো। SITয়ে ফ্ৰিজ কৰা শ্যামকানু মহন্তৰ বেংক একাউণ্ট ডিফ্ৰিজ কৰাৰ বাবে আদালতত আবেদন শ্যামকানু মহন্তৰ অধিবক্তাৰ। আদালতত গৰিমা শইকীয়া গাৰ্গে ক'লে, কাৰো অনুশোচনা নাই, দোষী সদায় দোষীয়ে। এইকেইটা অসুৰ মানুহ বুলি নকওঁ, দানৱকেইটাই শাস্তি পাব লাগিব। জুবিন মোৰ স্বামীয়ে নহয়, অসমবাসীৰ প্ৰাণৰ আছিল জুবিন, ক'লে গৰিমা শইকীয়া গাৰ্গে। মইতো ভাবিছিলোঁ আজি প্ৰথম চাৰ্জ ফ্ৰেম হ'ব বুলি অভিযুক্তসকলৰ ওপৰত, কিন্তু সেয়া হোৱা নাই। আজি অমৃত প্ৰভাৰ যিজন অধিবক্তা শ্ৰীযুত আনন্দ ভূঞা দেৱে তেওঁৰ অমৃত প্ৰভাৰ কাৰণে বেইল পিটিশ্যন দিছে আৰু আজি চাৰ্জ হিয়াৰিং হৈছে। আৰু তাৰপিছত অমৃত প্ৰভা মহন্তৰ কাৰণে আজি প্ৰথম সেয়া অধিবক্তাই আজি ৰিপ্ৰেজেণ্ট কৰি পেলাই বেইলৰ কাৰণে পিটিশ্যন দিছে, কিন্তু বেইল অবজেকশ্যন অহা যিটো তাৰিখ দিছে 17 জানুৱাৰী তাৰিখে, সেইটো তাৰিখত হ'ব। জুবিন গাৰ্গে ন্যায় পাবই লাগিব, অসমবাসীৰ সেই আশা।
অনামিকা মায়াৰে অসমবাসীৰ মনত নতুন আশাৰ সঞ্চাৰ কৰা জুবিন গাৰ্গৰ মৃত্যু ৰহস্য হৈ থাকিব নোৱাৰিব। কেমেৰা পাৰ্চন ৰাতুলৰ সৈতে গুৱাহাটীৰ পৰা ৰবিউল আলমৰ ৰিপৰ্ট NKTV+।